নমস্কাৰ, এডুলাইট আছামৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ শিক্ষক নিযুক্তিৰ অংশ হিচাপে ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ তৰফৰ পৰা LP আৰু UP ৰেগুলাৰ পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। LPৰ বাবে সৰ্বমুঠ 7,242টা পদৰ বাবে আৰু UPৰ বাবে সৰ্বমুঠ 2,112টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। UPৰ ক্ষেত্ৰত এই পদসমূহৰ পিছত এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ, আছামিছ লেংগুৱেজ টিচাৰ, মণিপুৰী লেংগুৱেজ টিচাৰ আদিসমূহ থাকিব। আপোনালোকে অফিচিয়েল ৱেবছাইট dee.assam.government.in ভিজিট কৰি পেলাই এই এডভাৰটাইজমেণ্টসমূহ চাব পাৰিব। আৰু লগতে এডভাৰটাইজসমূহ প্ৰকাশ পালেও ডিষ্ট্ৰিক্ট ৱাইজ, মিডিয়াম ৱাইজ আৰু কেটেগৰী ৱাইজ যিবোৰ ভেকেঞ্চি, সেই ভেকেঞ্চিসমূহ 27/9/2021 পৰা প্ৰকাশ পাব। অৰ্থাৎ EWS, OBC, MOBC যি পোষ্ট ৱাইজ যিবোৰ ব্ৰেকআপ সেইবোৰ 27/9/2021 পৰা প্ৰকাশ পাব। এতিয়া এই ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত বিভিন্ন টাৰ্মছ এণ্ড কণ্ডিশ্যন দিছে। প্ৰথমটো দিছে দ্য কেণ্ডিডেট হু হেভ পাছ দ্য আছাম টিচাৰ এলিজিবিলিটি টেষ্ট conducted by the Elementary Education of Department will be eligible for applying candidates who will appear and pass Assam TET conducted in month of October। অৰ্থাৎ যিসকলে ইতিমধ্যে অসম টেট পাছ কৰি থৈছে বা 2021 চনত হ'বলগীয়া অসম টেট 24 অক্টোবৰত হ'ব, সেয়া পাছ কৰিব, তেওঁলোকে এই প্ৰক্ৰিয়াটোত আবেদন কৰিব পাৰিব। দ্বিতীয়তে কৈছে দ্য লেংগুৱেজন অফ দি আছাম টেট অফ দি কেণ্ডিডেট চেল মেটছ আ মিডিয়াম অফ দি ইনষ্ট্ৰাকশ্যন অফ দি স্কুল। অৰ্থাৎ স্কুলখনৰ মিডিয়ামৰ লগত তেওঁ অসম টেটৰ বাবে আবেদন কৰা যিটো মিডিয়াম লয় সেইটো মিল থাকিব লাগিব। তাৰপৰা কৈছে দ্য কণ্ডিশ্যন টু উইল বি কাম ইন ফ'ৰ্চ ইন এছিষ্টেণ্ট টিচাৰ অফ LP। তাৰপৰা UPৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব। অৱশ্যে আছামিছ লেংগুৱেজ টিচাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। দ্য মেৰিট লিষ্ট উইল বি ছেপাৰেট ফৰ ইচ ডিষ্ট্ৰিক্ট এণ্ড কেটেগৰী। প্ৰত্যেক কেটেগৰীৰ বাবে কেইবাখনো মেৰিট লিষ্ট ওলাব, আগতে আপোনালোকে দেখিছেই। তাৰপৰা দ্য কেণ্ডিডেট মাষ্ট নট লেছ দেন 18 years এগো, নট লেছ দেন 40 years। অৰ্থাৎ তেওঁলোকৰ বাবে বয়সৰ সীমাটো দিছে ছাৰ্ভিচমেনৰ কাৰণে 42, OBC MOBCৰ কাৰণে 43, SC STৰ বাবে 45 আৰু PWDৰ বাবে 50 বছৰ। ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে অৰ্থাৎ EWSৰ বাবে সুকীয়া ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছত কৈছে দেয়াৰ উইল বি ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চিজ ফৰ ওমেন। অৰ্থাৎ মহিলাসকলৰ বাবে সুকীয়াকৈ তেওঁলোকৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব। আকৌ কৈছে ন' পাৰ্চন হেভিং মোৰ দেন 2 লিভিং চিলড্ৰেন আফটাৰ 1 ফৰ এ ছিংগুলাৰ মাল্টিপল পাৰ্টনাৰ চেল বি এলিজিবল ফৰ এপইণ্টমেণ্ট। অৰ্থাৎ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব, এইটো নতুন পইণ্ট। তাৰপৰা দ্য কেণ্ডিডেট চেল ছাবমিট দ্য ডিক্লেৰেশ্যন। অৰ্থাৎ তেওঁলোকে চেল্ফ ডিক্লেৰেশ্যন দিব লাগিব। এতিয়া আহোঁ যিসমূহ গুৰুত্বপূৰ্ণ ডেট, সেই ডেটৰ ক্ষেত্ৰত যিসকল কেণ্ডিডেটে অলৰেডি আছাম টেট পাছ কৰি থৈছে তেওঁলোকৰ বাবে অফিচিয়েল ৱেবছাইট dee.assam.government.in ভিজিট কৰি 27 ছেপ্টেম্বৰৰ মাজৰাতিৰ পৰা 27 অক্টোবৰ মাজৰাতিলৈকে অনলাইন আবেদন কৰিব পাৰিব, যি 9,354টা পদৰ বাবে। আনহাতে যিসকল কেণ্ডিডেটে 24 অক্টোবৰত হ'বলগীয়া টেট দি সেই টেট পাছ কৰিব, তেওঁলোকে টেটৰ ৰিজাল্ট দিয়াৰ পৰা আৰম্ভ কৰি 31 ডিচেম্বৰলৈকে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব। গতিকে এই প্ৰচেছটো দীঘলীয়া হ'ব। আকৌ কৈছে দ্য অনলাইন এপ্লিকেশ্যন এণ্ড ডকুমেণ্ট ছাবমিটেড বাই দ্য কেণ্ডিডেট উইল বি ভেৰিফাইড ইউজিং মডাৰ্ণ টেকন'লজি। অৰ্থাৎ যিটো এইবাৰ ডকুমেণ্টসমূহ আপোনালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন হ'ব, সেই ভেৰিফিকেশ্যন প্ৰচেছটো অনলাইন যোগেদি হ'ব, কোনো অফলাইন প্ৰচেছ নহয়। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট দিছে দ্য ৰেগুলাৰ টিচাৰ ৱৰ্কিং ইন LP স্কুল আৰ নট এলাউড টু এপ্লাই এনি পোষ্ট অফ LP স্কুল। অৰ্থাৎ LP ৰেগুলাৰ পোষ্টত যিসকলে অলৰেডি কাম কৰি আছে তেওঁলোকে LPত এপ্লাই কৰিব নোৱাৰে, কিন্তু তেওঁলোকে প্ৰপাৰ চেনেলৰ জৰিয়তে UPত এপ্লাই কৰিব পাৰিব। আনহাতে UPত যিসকলে অলৰেডি কাম কৰি আছে তেওঁলোকে পুনৰ UPত এপ্লাই কৰিব নোৱাৰে। এতিয়া এছেঞ্চিয়েল কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ। LPৰ বাবে দিছে ছিনিয়ৰ ছেকেণ্ডেৰী উইথ এটলিষ্ট 50% মাৰ্ক এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন। অৰ্থাৎ LPৰ বাবে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীত মিনিমাম 50% মাৰ্ক, টেট পাছটো অলৰেডি লাগিবই, আৰু লগতে 2 বছৰীয়া ডিপ্ল'মা লাগিব DLEDৰ। লগতে গ্ৰেজুৱেশ্যন পাছ কৰা হ'লেও হ'ব, তেওঁ ডিপ্ল'মা লাগিব, লগতে গ্ৰেজুৱেশ্যনত 45% মাৰ্ক, আৰু পে' বেণ্ড দিছে 14,000 পৰা 60,500লৈ LPৰ ক্ষেত্ৰত। আনহাতে UPৰ ক্ষেত্ৰত দিছে তেওঁ গ্ৰেজুৱেশ্যন হ'ব লাগিব, 2 বছৰীয়া BEd বা DLED
হ'ব লাগিব আৰু তেওঁ পে' বেনো 14,000 পৰা 60,500। ছায়েন্স টিচাৰৰ ক্ষেত্ৰত তেওঁ গ্ৰেজুৱেশ্যনৰ ছায়েন্স থাকিব লাগিব আৰু DLED BLED লাগিব। ঠিক সেইদৰে আছামিজ লেংগুৱেজ টিচাৰৰ ক্ষেত্ৰত আছামিজটো গ্ৰেজুৱেশ্যনৰ এটা ছাবজেক্ট হ'লেই হ'ব। মণিপুৰী লেংগুৱেজ টিচাৰৰ ক্ষেত্ৰত মণিপুৰীটো ছাবজেক্ট হ'ব লাগিব। তাৰপৰা কৈছে দ্য কেণ্ডিডেট হু হেজ কমপ্লিটেড 18 DLED কোৰ্ছ অফ NIOS উইল বি ট্ৰিটেড এট প্ৰায় ইকুৱেলি, অৰ্থাৎ NIOSৰ পৰা যিখিনি DLED পাছ কৰে তেওঁলোকক সমানে গুৰুত্ব দিয়া হ'ব। অৱশ্যে যিসকলৰ NC থাকে, NC থকাসকলে ইয়াত আবেদন কৰিব নোৱাৰিব। এতিয়া লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কি মাৰ্ক যোগ কৰা হ'ব? হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো, আছাম টেটৰ পাৰ্চেণ্টেজটো, আপোনালোকৰ DLEDৰ পাৰ্চেণ্টেজ বা BEDৰ পাৰ্চেণ্টেজ, NCC পৰা আহিব 10 নম্বৰ, C চাৰ্টিফিকেট থাকিলে, B চাৰ্টিফিকেট থাকিলে 5 নম্বৰ আহিব। আপোনালোকে নেশ্যনেল লেভেলত যদি ষ্টেটক প্ৰেজেণ্ট কৰিছে তেতিয়া 10 নম্বৰ পাব। আনহাতে UPৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাৰ্চেণ্টেজ, গ্ৰেজুৱেশ্যন পাৰ্চেণ্টেজ, আছাম টেটৰ পাৰ্চেণ্টেজ, DLED BEDৰ পাৰ্চেণ্টেজ, NCTৰ পৰা আহিব 5 আৰু 10 নম্বৰকৈ। এতিয়া কি ডকুমেণ্ট আপলোড কৰিব লাগিব সেই ডকুমেণ্টৰ ভিতৰত আপোনাৰ ফটোগ্ৰাফ, মেট্ৰিকৰ এডমিট কাৰ্ড, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, ডিগ্ৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, DLED BEDৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, আপোনালোকৰ কাষ্টটো যদি বেলেগ ST SC OBC MOBC কাষ্ট চাৰ্টিফিকেট, জেনেৰেল হ'লে কাষ্ট চাৰ্টিফিকেট কথা নাহে, NCC চাৰ্টিফিকেট, অসম টেটৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, তেওঁ যদি ফিজিকেলি হেণ্ডিকেপ হয় তেওঁ ডিজেবিলিটি চাৰ্টিফিকেট, এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেট আৰু ছিগনেচাৰ। গতিকে আজিৰ ভিডিঅ'টো প্ৰধানকৈ মূল কথাটো হ'ল যিসকলৰ অসম টেট পাছ কৰি থৈছে তেওঁলোকে LP UPৰ বাবে আবেদন কৰিবৰ বাবে সময়সীমা দিছে 27 ছেপ্টেম্বৰৰ পৰা 27 অক্টোবৰলৈ। আনহাতে নতুনকৈ টেট দি পাছ কৰিবলগীয়াসকলে টেটৰ ৰিজাল্ট দিয়াৰ পৰা আৰম্ভ কৰি 31 ডিচেম্বৰলৈকে আবেদন কৰিব লাগিব। এইটো এটা অতি ডাঙৰ খবৰ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। LPৰ ক্ষেত্ৰত 7,242টা পদৰ বাবে আৰু UPৰ ক্ষেত্ৰত 2,112টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।